হাই ভাইত মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব। আজি মানে কি আৰু মিৰ্জা জিমত যাই আছোঁ, বলকচোন আজি জিমত যাওঁ আৰু মই জিম নামাৰোঁ, আমাৰ দাদাই মাৰিব, মই আৰু এনেই যাম। বলক ভাইত চাৰিও চাইডে আৰু খেতি ভাইত সেউজীয়াই আৰু সেউজীয়া পৰিৱেশ পুৰা সেউজীয়া আৰু ভাইত অল চাইড খেতি ভাইত এই জেঠমাহঁতৰে হয় আৰু এই খেতিবোৰ এটা চাইডো আছে, এইও জেঠমাহঁতৰ, সেয়া জেঠা আহি আছে আৰু গৰু লৈ। ৰোৱা পুতি আছে আৰু এই দিনতো ৰোৱা পোতা হোৱাই নাই নেকি, ইমান দেৰি লাগে না আৰু ৰোৱাব। এইখনে আৰু এই যিখন জিমত দাদাই আৰু দিন মাৰিব ভাই, অলপ ভিতৰলৈ গান বাজি আছে আৰু ভাইহঁত গানটো মানে কি আৰু মিউট দিম। এই দাদাজন কোন আৰু ভাইহঁত আপোনালোকে চিনিয়ে পাইছে, মই আৰু চিনাকি কৰি দিয়াৰ ভাইহঁত প্ৰয়োজনটো নাইয়ে চাগে ন। ঠিক আছে, দাদা জিম মাৰা হোৱাৰ পাছত দাদাৰ লগত দুই এষাৰ কথা পাতিম আৰু ভাইহঁত।
যোৱাকালি আৰু মানে কি আৰু মিৰ্জা জিমত আহিছিলোঁ এই দাদাক লগ কৰিব আৰু যোৱাকালি দাদা অহা নাছিল আজি দাদাক লগ পালোঁ আৰু বহুত ভাল লাগিছে দে আৰু দে আৰু মানে কি আৰু ভাইহঁত মিৰ্জা জিমত আহি আমাৰ মানে কি আৰু বগীতৰা অসমীয়া ভিচিডি চিনেমা বগীতৰাৰ আৰু কাণৰ কলা এটা লাগে এতিয়া 2 এষাৰমান দাদাৰ পৰা কিবা অলপ জানি লওঁ আৰু ভাইহঁত দাদা এই যে জিম মাৰিব আহিছে আপুনি কিবা নিশ্চয় চিনেমাৰ কাৰণে বোধ হয় নহয় ন আগৰ পৰাই জিম মাৰোঁ হয় হয় এনে শৰীৰ চৰ্চা কৰোঁ আচলতে হয় খেলিম বা কিবা বুলি নহয় এনে শৰীৰটোৰ প্ৰতি অকণমান যত্ন ল'বলৈ চেষ্টা কৰিছোঁ আৰু দাদা মানে কি আৰু আহিবলগীয়া কিবা ভিচিডি আছিল নেকি দাদা নাই এতিয়া মোৰ বৰ্তমান এখন 3খনমান চিনেমা আছে তাৰে ভিতৰত এখন নাম হ'ব অগ্নিবীৰ অগ্নিবীৰ নামৰ চিনেমাখনৰ আমাৰ শ্বুটিং চলি আছে য'ত নেকি আমাৰ অসমৰ দৰ্শকে এটা অন্য ৰূপত দেখিবলৈ পাব সেইখন হৈছে অগ্নিবীৰ চিনেমাখন হয় অগ্নিবীৰ য'ত আছে আকাশদ্বীপ কিংকিণী পিংকি শৰ্মা নয়ন নিৰ্বাণ অতুল পাচনি আৰু আমাৰ অসমৰ গৌৰৱ ভাস্কৰ তামুলী বডি বিল্ডাৰ আছে তেখেত আছে গতিকে বহুতো নৱমণি শিল্পী বহুত আছে গতিকে আপোনালোকে অগ্নিবীৰ চাব শ্বুটিং খুব নৱেম্বৰ মাহত ৰিলিজ পাব তাৰোপৰি ৰঙাচোলা বুলি এখন বোলছবি কৰি থৈছোঁ আৰু এখন কৰিছোঁ ধনগুলৈ সেইখন খুব সোনকালে আপোনালোকৰ ওচৰৰে ছবিকেইখন আহিব আপোনালোকে চাব আজি আমাৰ এই মিৰ্জা জিমলৈ ফিটনেছ জিমলৈ হেল্থ ফিটনেছ জিমলৈ আমাৰ অনুপ ভাইটি আহিলে অনুপ কলিতা গতিকে আপোনালোকে এই অনুপ ভাইটিৰ অনুপ কলিতা ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়া আমাৰ ভাইটিয়ে মানে অনুপ কলিতা ভাইটিয়ে আৰু ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ সক্ষম হ'ব প্ৰেৰণা পাব আশীৰ্বাদ কৰিব থেংক ইউ দাদা ধন্যবাদ মানে কি আৰু ভাইহঁত অগ্নিবীৰ চিনেমাখন চাব বুলি মই ফালৰ পৰা আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ আৰু দাদাই যিহেতুকে ইমান কষ্ট কৰি বনাইছে আৰু অগ্নিবীৰক আপোনালোকে অসমীয়া ভিচিডি চিনেমাক আৰু মৰম দিব বুলি আশা কৰিলোঁ আৰু ময়ো চাম মই নিশ্চয় চাম অগ্নিবীৰ দাদা আৰু বাই ধন্যবাদ জিমৰ পৰা আৰু ভাইহঁত এতিয়া মানে কি আৰু ঘৰলৈ যাই আছোঁ আৰু অনুপ কলিতাক ইউটিউবত সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব লগতে কমেণ্টো কৰিব।